শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ উদ্যোগত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে শিক্ষক দিৱস। ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰাই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত কাৰ্যসূচীত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰাই। ইয়াৰ পিছতে সত্ৰীয়া নৃত্যৰ জৰিয়তে শিক্ষক দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ঢেকিয়াজুলি লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ বৰা, প্ৰাক্তন শিক্ষয়িত্ৰী চন্দিকা মেধিৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ চৰণ চুই আশীৰ্বাদ লোৱা পৰিলক্ষিত হয়। এক উদুলি-মুদুলি পৰিৱেশ ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত শিক্ষক দিৱস উপলক্ষে। নহয়, মোৰ যদিও মই সমজিলা আয়ুক্ত হিচাপে ঢেকিয়াজুলিত আছোঁ, কিন্তু তেখেতলোকে আজি মোক প্ৰাক্তন শিক্ষয়িত্ৰী মই একচুৱেলি আগতে নগাঁও শিক্ষণ মহাবিদ্যালয়ত প্ৰাক্তন অধ্যাপিকা হিচাপে আছিলোঁ। তো সেইটো সম্বোধনেৰে মোক আজি ইয়াত তেখেতলোকে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই নিজৰ প্ৰাক্তন শিক্ষক, সেই চেতনাটো আৰু সেই আদৰ্শটো এতিয়াও আছে মোৰ মাজত। তো ভাল লাগিলে আজি বহুত দিনৰ মূৰত মই নিজে শিক্ষয়িত্ৰী হিচাপে এটা অনুষ্ঠান উপভোগ কৰিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।